দাদা কম দিনৰ ভিতৰত বহুত ভালদৰে কাম কৰিব শিকিলি তই। নাই দাদা, কোনোবা জন্মত তই মোৰ ভাই আছিলি চাগে। দাদা আমি কাম কৰি খোৱা মানুহ, যিখিনি কৰোঁ ভালদৰে কৰিবলৈ চেষ্টা কৰোঁ। এই তোক মই তেনেকৈ নাভাবোঁ, তোক মই ভাইদৰে ভাবোঁ। আচলতে তই অহাৰ পৰা মোৰ ব্যৱসায়ত বহুত উন্নতি হৈছে। আচ্ছা তই ভাত খালি নে? অঁ খাই লওঁ। আহ কস্তুৰী, কস্তুৰী। ভাত খাবই লাগে, কিন্তু তাকো ভাত খাবলৈ মাতা? তুমিয়ে মাতাচোন। উদ্ধৱ, উদ্ধৱ। গৈছো দাদা। পৰহি ছোৱালীৰ বিয়া আৰু সি আজি মাল খাই পৰি আছে। মোৰ চাইকেলখন উঠি যায়। নাই পাও দে, পাব লাগে পাব লাগে। পাইছা যদি মোৰ মোৰ উদ্ধৱ, মই এটা কথা মন কৰিছোঁ, তই দেখোন আজিকালি এনি টাইম মন মাৰি থাকা, যেন তই এটা দুখৰ বোজাহে কঢ়িয়াই লৈ ফুৰিছা। কি হৈছে তোৰ কচোন? মই আছোঁ নহয়, যিমান টকা লাগে তোকতো মই দিছোঁ, আৰু তোকতো মই কোনোদিন কৰ্মচাৰী বুলি ভবা নাই, ভাই বুলি ভাবিছোঁ। ফূৰ্তিত থাকিবি,
আৰু আনন্দত থাকিবি আচ্ছা ভাত লাগিব নেকি নাই 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 হ'ব হ'ব এই শুন তোৰ বিয়াখন মই পাতি দিম এই কোনোবা আছে নেকি ৰাখি থোৱা আছিলে কিন্তু কি ঠগালে তোৰ দৰে ল'ৰা এটাকো কোনোবাই ঠগাব পাৰে মই যে দুখীয়া মোৰ যে টকা নাই সেইকাৰণে তাই তুমি বৰ ভাল ছোৱালী তুমি বৰ ভাল ছোৱালী তোমাৰ ভাল হ'ব দেই তুমি বৰ ভাল ছোৱালী মোক তুমি ৰক্ষা কৰিলা দেই মাইনা তোমাৰ ঘৰ ক'ত হ'ল মই অনামিকাৰ নাতিনীয়ে হয় নেকি তোমাৰ নিচিনা ভাল ছোৱালী এই পৃথিৱীতে নাই ককা আৰু বেয়া বস্তু নাখাবা দেই মই নাখাওঁ মই আৰু বেয়া বস্তু তুমি লাহে লাহে গৈ থাকা মোৰ ঘৰটো বা কোনফালে ককা যোৱা দেই যাম দে যোৱা মই ক'ত আছ 2 মিনিট ৰখ গৈ আছো বৌ এই উদ্ধৱ আহিছে নেকি ভাতকেইটা দিয়া তই অলপ বচোন মই আজি নবহো নেকি ধ্ৰুৱ মই যাওঁ ভাত খাওঁ ঐ উদ্ধৱ মই যাওঁ দেই যা বৌ আহিলো সি গ'লে নেকি বৌ আছেনে ঘৰত কোনবা আহিল মুনু ৰবা দেই পিছফালে আছে নেকি মই ইয়ালৈ আপোনাৰ ঘৰত আৰু বহি থাকিবলৈ অহা নাই মই আহিছোঁ একমাত্ৰ আপোনাৰ ল'ৰা উদ্ধৱে আজি বহুদিন আগতে মোৰ পৰা 1000 টকা এটা আনিছিল আৰু এতিয়া উদ্ধৱো নাই পইচাও নাই আৰু কোনো খবৰো নাই মই এতিয়া সেই পইচাটো বিচাৰি আহিছোঁ আজি মোক পইচাটো লাগে সিটো মোক আজিলৈকে সেইটো নাই বিচাৰি আজি কিন্তু মোক টকাখিনি লাগিব এওঁৰ কথা কিমান সঁচা বা ইমান ককা মদাহী ককা আইতা সেইদিনা ককাজন ৰাস্তাত পৰি আছিল নহয় মইহে তুলি দিছো ককা মনত পৰিছেনে মুনু ডাঙৰক তেনেকৈ নকয় নহয় সেইটো মই জানো তুমি জানাই যদি মোক কিয় কৈছা তেনেকে এই ছোৱালীজনী কি লাও পাত কচু পাত খোৱাও ৰাম 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 বা ককা সেইদিনা দেখোন মোক গাঁওখনৰ ভিতৰতে ভাল ছোৱালী বুলি কৈছিলা আৰু আজি মদ খোৱা কথা কোৱাৰ কাৰণে মই বেয়া হলো দাদা কামটো এপ্ৰুভ কৰিছে এই বঢ়িয়া ফাইলটো আপুনি তাত গৈ জমা কৰিলে হ'ল ঠিক আছে
ৰবা মই কস্তুৰীক খবৰটো দিম কস্তুৰী কস্তুৰী এটা খুব ভাল খবৰ আছে আৰে কি হৈছে তোমাৰ আচলতে তোমাৰ মুখত আজি কিছুদিন ধৰি মই হাঁহি দেখা নাই তোমাৰ হৈছে কি মই জীয়াই থকাটো তুমি বিচৰানে কোৱা বিচৰানে তুমি এইবোৰ কি কৈ আছা আৰু মই যদি জীয়াই থকাটো বিচৰা তেতিয়াহ'লে আজি তাক এখন ঘৰৰ পৰা উলিয়াই দিয়া কি তাক উলিয়াই দিব লাগে এতিয়াই বুজিছো মই নথকাৰ সুযোগ লৈ সি মই ক'লো কি আৰু তেওঁ বুজিলে বা কি উদপ উদপ ৰ ইমান দিনে গাখীৰ খুৱাই সাপ পুহি ৰাখিছিলো হা কিমান বিশ্বাস কৰিছিলো তোক ভাই বুলি ভাবিছিলো কিন্তু মই এইটোৱে বিচাৰিছিলো দাদা কোনদিনা মোৰ বেয়া দিন এটা আহে কোনদিনা মোক এইখন ঘৰৰ পৰা বাহিৰ কৰি দিয়ে আজি অৱশেষত সেই দিনটো আহিল কথা নকবি আৰু গেট আউট আউট যাম দাদা যাম মাথো যোৱাৰ আগত আপোনাক এটা কথা কৈ যাওঁ আপোনাৰ পত্নীক অশ্লীল ইংগিত দিয়াটো জৰুৰী কথা আজিলৈকে বছৰটোত কেইটা দিন মাতিলো এবাৰ সুধি ল'ব যাওঁ দাদা ভালে থাকক আপোনালোক ঐ কি চাই আছ ভাল লাগে তোক মই যদি কেতিয়াবা হেৰাই যাওঁ হেৰাই যাব নিদিওঁ নহয় ইয়াত ৰাখিম ইয়াত নকলেও বুজিলো আবে কদি যান খাবতি জিৰোৱা মৰম দুবাহু তোমাতে মোৰ জীৱন মোৰ জীৱন মৰম চিনিবলে
যারা জীৱনৰ প্ৰথম মৰম তুমিয়ে শুনাছিলা ক'ত থাকিল পেনড্ৰাইভটো কিদৰে কস্তুৰী কস্তুৰী পাহৰিলে পাবনা কস্তুৰী কস্তুৰী তোমাক মই দুখী সাব্যস্ত কৰা নাই নহয় ভুল যদি কৰিছোঁ মইহে কৰিছোঁ এদিনতে এজন অচিনাকি ল'ৰাক আপোন কৰি লৈ তোমাৰ সৰ্বনাশ আনিলোঁ মোৰ একো হোৱা নাই আৰু সি মোৰ একো অন্যায়ো কৰা নাই বহুত ভাল আছিল তেতিয়াহ'লে সি ইয়াত থাকিলে কেতিয়াবা মৰি গ'লহেঁতেন নতুবা মই মৰি গ'লোহেঁতেন কথাবিলাক মই তুমি শুনিবানে আৰু শুনাৰ পাছত মোক ক্ষমা কৰি দিব পাৰিবানে প্ৰমিছ তুমি কথাবোৰ কোৱা মই তোমাক নিশ্চয় ক্ষমা কৰি দিম শুনা তেতিয়াহ'লে কোৱা মাজনী মোৰ আদৰ্শত যাতে কোনোদিন কালিমা নাহে তাৰ প্ৰতি লক্ষ্য ৰাখিবা মাজনী দেউতা কওক বহাছো অলপ কলৈ গৈছিলা অলপ ওলাই গৈছিলোঁ দেউতা উদ্ধৱৰ লগত তোমাৰ সম্পৰ্কৰ কথা মই গম পাইছোঁ কথাটো হয়নে হয় দেউতা এই ক্ষেত্ৰত তোমাক মই একো বাধা নিদিওঁ যদি তাৰ লগত বিয়া হোৱাৰ সপোন দেখিছা তেন্তে ধৰি ল'বা তোমাৰ দেউতাৰা সেইদিনাৰ পৰা শেষ তাৰমানে উদ্ধৱ দেউতা তাক বেয়া বুলি কোৱা নাই মই তেতিয়াহ'লে প্ৰশ্ন নকৰিবা আবেগত উঠি নাযাবা মাজনী তাক কৈ দিবা তোমাৰ লগত সম্পৰ্ক কৰা মানে মোৰ দেউতাক মৃত্যুৰ পথ দেখুৱাই দিয়া গতিকে মাজনী কিয় মাতিছিলি ক আৰু মাতি ইমান কিয় দেৰি কৰিলি কেনেকৈনো কওঁ ক আছো না বুজাই কচোন কিবা ঘটন ঘটাই আহিলি নেকি নাই কৰা মই এটা কথা ক'ম মানিবিনে আৰে আজিলৈকে তোৰ কথা কোনটো মানা নাই তই কি ক'ব খুজিছ কচোন তই মোক সঁচাই ভাল পাৱনে নাপাওঁ সঁচাকৈ ক এইটো কিবা নতুন কথা নেকি মই সদায় হাঁহি থকাটো তই বিচাৰনে মই সুখত থকাটো তই বিচাৰনে তই কি ক'ব বিচাৰিছ তই মোক এৰিব পাৰিবিনে তোৰ লগত যদি মই সম্পৰ্ক কৰোঁ ওৰেটো জীৱন জানো মই কষ্টত থাকিব নালাগিব সেইকাৰণে মই ভাবিছোঁ কি ভাবিছ আৰু তোৰ সৈতে মই
বুজিছো এৰি যাব বিচাৰিছো হ'ব দে তোক ভাল পোৱাৰ স্বাৰ্থত তোৰ জীৱনটো সুখী হোৱাৰ স্বাৰ্থত মই মানি লৈছো কিন্তু খুব কষ্ট হ'ব কষ্টত চলিব লাগিব মই বুজিবলৈ চেষ্টা কৰচোন হ'ব মই সেইটো বিচৰা নাছিলো কস্তুৰী মই এটা কথা ক'ব বিচাৰিছো ভৱিষ্যতে যাতে আমাৰ কেতিয়াও এনেদৰে লগালগি নহয় আৰু যদি লগালগি হয়ো মোক মাতিবলৈ চেষ্টা নকৰিবি আৰু মাতিলে ধৰি ল'বি সেইদিনা মোৰ মৃত্যু অন্তত মোক জীয়াই থাকিবলৈ সেইকণ সুবিধা দিবি জীৱনৰ প্ৰথম মৰম তুমি নাছিলা কিদৰে পাহৰি পেলাও এবাৰলে ভাবানা জীৱনৰ প্ৰথম মৰম তুমি নাছিলা কিদৰে পাহৰি পেলাও এবাৰলে ভাবানা বিচাৰে দুচকু আৰু সেইকাৰণে সি ইয়াত থাকোঁতে মোক কোনোদিন নামাতিলে আৰু ময়ো তাক নামাতিলো আৰু মই মাতিলে যদি সি আত্মহত্যা কৰি পেলাই তেতিয়াহ'লে তাৰ জীৱনটো জানো মই ধ্বংস কৰি পেলোৱা নহ'ব মই যাম মই তাক পুনৰ ঘূৰাই আনিম তুমি সহযোগ কৰিবানে